ফৰজুলে নিজৰ ৱাৰ্ডে হেণ্ডেল কৰিব পৰা নাই তেওঁ কেনেকৈ চাৰকে বস্তি গাঁও পঞ্চায়তখন হেণ্ডেল কৰিব আছে এটা ৱাৰ্ড সি চম্ভালিব পৰা নাই এতিয়া এটা জিপি কেনেকা চম্ভালিব ফৰজুল কোন হয় ফজল তো মেম্বার কিমান টকাৰ বাজেট আৰু কিমান টকাৰ কাম কৰিছে ফৰজুলে সেই 10 লাখ টকাৰ আপোনাৰ 5000 টকাৰ মাটি কটাই জেচিবিখন লৈ যায় ৰাস্তাটো ক্লিয়াৰ নকৰে লৈ আহিছো ফুল পেডৰ জৰিয়তে চাৰকে বস্তি গাঁও পঞ্চায়ত 2 নং ৱাৰ্ডৰ সদস্য ফৰজুল ইছলামৰ বিৰুদ্ধে স্থানীয় ৰাইজৰ এই অভিযোগ ফৰজুলে কেনেকৈ 10টা বছৰত লাখ লাখ টকাৰ গৰাকী হ'ল এই তদন্ত কৰিবলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে অসম চৰকাৰে শীঘ্ৰে এই তদন্ত ওলাব লাগে তেতিয়া ওলাই পৰিব সকলো এটা নহয় কেইবাটাও ৰাস্তাৰ কামত হৈছে অভিনিয়ম এটা কৈ দুৰ্নীতি আমি ফাদিল কৰিম লংকাইনীৰ মজিয়া কংগ্ৰেছত থাকি দুৰ্নীতি কৰি বিজেপিলৈ গৈ পবিত্ৰ হল চাৰকে বস্তি গাঁও পঞ্চায়তৰ প্ৰাক্তন কিছুমান সদস্য সম্পূৰ্ণ ফাদিল হ'ব লংকাইনীৰ মজিয়াত গতিকে আপুনি লংকাইনীটো ফলো কৰিবলৈ একেবাৰে নাপাহৰিব লংকাইনী সদায় সত্য আৰু ৰাইজৰ হৈ মাত মাতে ৰাইজে কি মন্তব্য আগবঢ়াইছে পোনপটীয়াভাৱে শুনাই ল'বলৈ বিচাৰিছো নিউজ ডেস্ক লংকাইনী কি কব যে আজি আমি চাৰকে বস্তিৰ 2 নম্বৰ ৱাৰ্ডৰ মেম্বাৰৰ ৰাস্তাৰ কথা কৈ আছোঁ যে ৰাস্তাটো হৈছে এটা ৰাস্তা দুটা মূৰত চাইনবোৰ্ড লগাইছে যে 5 লাখ টকা 10 লাখ টকা 2 নম্বৰ ৱাৰ্ড যেটো আছে আমাৰ মেম্বাৰ তেওঁ নিজে লগাইছে যে তোৰ নাম কি মোৰ মেম্বাৰৰ নাম হয় মেম্বাৰৰ নামটো হৰজুল বুলি গম পাইছোঁ মানে হৰজুল হয় মানে ইয়াতে আহি কিনে ৰাস্তাটো কাম কৰায় 10 লাখ টকাৰ কাম কৰাইছে বুলি সি নিজে চাইনবোৰ্ড লগাইছে ৰাস্তাৰ দুফালে কিন্তু ৰাস্তাটো হোৱাই নাই ৰাস্তাটো আপোনাৰ চাব গ'লে 200 মিটাৰ আগুৱাই থৈ দিছে মাজত ৰাস্তাখিনি হোৱা নাই কেনে কাম কৰে জেচিবি দি কিনে আনি কিনে আপোনাৰ 10 লাখ টকাৰ কামত সি জেচিবি লগাই কিনে আধা ঘণ্টা কাম কৰাই জেচিবিটো লৈ যায় মানুহক দেখায় যে ৰাস্তাটো কাম চলি আছে কিন্তু তেওঁ কেইদিনমান পিছে জেচিবি লগায় কিন্তু ৰাস্তাটো ক্লিয়াৰ হোৱা নাই সেই 10 লাখ টকাৰ আপোনাৰ 5000 টকাৰ মাটি কটাই জেচিবিখন লৈ যায় ৰাস্তাটো ক্লিয়াৰ নকৰে